হাই গাইজ গুড মৰ্ণিং। আজি আমাৰ গাঁৱতে আছোঁ, দলং গাঁৱত। এয়া আমাৰ বৰমা, এইফালে খুৰী তাতে ইয়াত আছে। আজিনো কিনো আয়োজন কৰি আছে, কি কৰি আছেনো খুৰীয়েনো খুন্দুনত আমিহে জানোচোন। আজি ঘৰতে এয়া মাঘ বিহু ওচৰ পাইছেহি যে গাইজ, আমাৰতো ভেলাঘৰ বনাই আছোঁ আৰু সাঁজ থ'ব লাগে। সেইকাৰণে আমাৰ সাজৰ পিঠা খুন্দিবলৈ আমি প্ৰস্তুতি চলাই আছোঁ। আজি সাজৰ পিঠাত ইয়াত কি কি আছেনো আজি আমি আমাৰ খুৰীৰ পৰা গম পাম দেই। ৰ'ব পেক কেমেৰা লগাই দিছোঁ। একো নাই। পাতি সূতা নাম কৈ দে। গাইজ এয়া দেখিছেনে, বন দৰৱ দেই, বন ন খুৰী। ইয়াত আৰু আমাৰ কি কি আছে পাত বা আপোনালোকে কি কি দিছে আমাৰ অডিয়েঞ্চক অলপ জনাই দিয়কচোন। ইয়াত আছে খৰি পাত, অঁ পাতি সূতা পাত, এইকেইটা দেই চাই যাওক। লতা মাহতি, তাৰপিছত গছ মাহতি, মাধৈ মালতী। তাৰপিছতে আছে এইফালে, এইখিনি হৈছে জালুক পাত, বন জালুকটো এইটো চব। এইখিনি আমি শুহনি বুলি কওঁ মানে। কি বুলি কয়? শুহনি ন। তাৰপাছতে এইফালে আছে জালুকৰ পাত, এইফালে আছে, এইখিনি হৈছে বন জালুক, চেনি বন নাখায়, চেনি বন, কপঢেকীয়া, মানিমুনি। মুঠতে কেইটামান ঔষধ লাগে ইয়াত? বন দৰৱ মানে 51টামান। এতিয়া 51টামান আমি এতিয়া কৈ থাকিবলৈ গোটেইখিনি নোৱাৰিছোঁ। এতিয়া খুৰীহঁতি এতিয়া এইবিলাক আমাৰ এই বনে হাবি বনে এইবিলাক বিচাৰি গোটেই 51টা দৰৱ আগতে গোটাই থৈছে। সেয়ে আজি এইখিনি মানে কৰি কি কৰিব তাৰপিছত এইখিনি পিঠা আমি মেচিনত খুন্দাই লৈছোঁ। তাৰ লগতে মিক্স কৰি এতিয়া লাডু বনাই 4দিন থ'ম। 4দিন থোৱাৰ পাছত আমি ভাঙিম, ৰ'দত দিম। তেতিয়া আমি সাজটো থ'ব পাৰিম। তেতিয়াহ'লে তেন্তে আজি আপোনালোকক দেখালোঁ কি কি বন ঔষধেদি আমাৰ আজি সাজৰ পিঠা মানে আপুঙৰ পিঠা বা আপোনালোকে কি বুলি কয় লাও পানী পিঠা। আৰু লাও পানী পিঠা লাগে বুলি ক'লেতো আমাৰ আইতাহঁতক আমাৰ ইয়ালৈ ক'লেই হ'ল। মোক কমেণ্ট কৰিব, মই আপোনালোকক অনলাইন ডেলিভাৰী দি দিম পিঠা। আৰু ইয়াৰ পিছত আমি সাজ বনোৱা পদ্ধতিটো আপোনালোকক এইখিনি যেতিয়া হৈ যাব কাম, তাৰপাছত আপোনালোকক সাজ বনোৱা পদ্ধতিটো এদিন দেখাম। সেইটো হৈ গ'ল লোকেল আমাৰ ট্ৰেডিশ্যনেল পানীয়। মানে আমাৰ ধৰি লওক আমাৰ ইয়াত এইটোৱে চলে, সাজ বা আপোনালোকে ৰহি হ'ব, সাজ হ'ব, তাৰপাছত আপোনাৰ লাও পানী যি কয় আৰু আপোনালোকে। চ' গাইজ এয়া দেখিছে আমাৰতো প্ৰস্তুতি পূৰা চলি আছে। এয়া আমাৰ আবৈহঁতি এতিয়া বিহুত যদি কোনোবাই যদি লাও পানী টেষ্ট কৰিম বুলি ভাবিছে, হাঁহৰ লগত বা গাহৰিৰ লগত আমাৰ দলং গাঁৱৰ ভেলাঘৰলৈ আহিব পাৰিব। আমাৰ সাজ আমি এতিয়ালৈকে ৰেডি কৰি থৈছোঁ চব গাইজ। এনেকৈ মানে চবৰ ঘৰতে ৰেডি হৈ আছে আৰু লাহে লাহে। দৰৱখিনিৰ লগত মিলাই দিব লাগিব। দৰৱখিনিৰ লগত মিক্স কৰিব লাগিব। মিক্স কৰি পেলাই মানে আমি লাডু কৰি এই চালনীবিলাকত থ'ম।
এতিয়া এইখিনি দৰৱখিনি চব খুন্দি মেলি এতিয়া মিক্স কৰি দিয়া হ'ল মিক্স কৰি দিয়া হ'ব এই ইয়াত এতিয়া মিক্স কৰি দিয়া হ'ব এইখিনি ইয়াতে মিক্স কৰি এতিয়া আমাৰ 50টামান দৰৱৰ পাত মিক্স কৰি মেলি আমি পুৰণা পিঠাৰ লগত মিক্স কৰি এতিয়া বনাইছোঁ পানী দিয়া চব তলৰ ওপৰ কৰি দিম এতিয়া পানী দি নাকি সানিব লাগিব খাই দিম পানী আৰু দি ল'বি হ'ব বাইদেউ আৰু দি দিম হ'ব অকণমান লাগিব দিয়ক ওচৰলৈ আনি এইটো সেউজীয়া হৈ গৈছে দৰৱখিনি দিয়াৰ কাৰণে কওক দৰৱখিনি দিয়াৰ কাৰণে এতিয়া সেউজীয়া হৈ গৈছে বন দৰৱ ন বন দৰৱ এতিয়া এটা কাম কৰিব লাগিব তো ঘাইটো ধুৱাই ল তো বনাইছোঁ বিলাহী এটা লৈ ল হ'ব চাৰিছে ওচৰলৈ আনি থৈ আকৌ দিগদাৰ হ'ব পিছত এতিয়া ইফালে সিফালে কৰিব পাৰি ইয়াৰ পৰা এতিয়া ঘাই বনাব লাগিব কৰিব লাগিব ঘাই বনাব লাগিব মাক বাপেক বনাব লাগিব নেকি মাৰৰ জাত হবি তাৰপৰা আমি কি কৰিব লাগিব আচ্ছা এতিয়া থৈ যাব আৰু ন এইকেইটা মাক বাপেক বোলে আকৌ ভাঙি দিয়া খতমতে অলপ টাইম লাগিব অলপ সময় লাগিব হ'ব ইমান ধুনীয়া দৰৱ কৰিছে ন
নাপাবই সদায় আহি যায় ন পিঠাটো ভাল পাই যাব আপোনালোকৰ কাৰণে এয়া আমাৰ বৰমা খুৰীহঁতি আবৈ পিঠা ৰেডি কৰি আছে আমাৰ সাজ বনাবৰ কাৰণে বিহুলৈ বুলি বিহুলৈ সকলোকে আমাৰ গাঁৱলৈ নিমন্ত্ৰণ থাকিল বিহু খাবলৈ আহিব আমাৰ গাঁৱত যদি পিঠা লাগে পিঠাও সাজৰ পিঠা নিজে যদি ঘৰত সাজ বনাম বুলি ভাবে তেতিয়া পিঠা নিব পাৰিব অতি কম মূল্যত দিয়া হ'ব এনেকুৱা মূল্য মানে বজাৰত নাপাব এনেকুৱা কম মূল্যত আপোনালোকক দিয়া হ'ব আমি কি যিহেতু এটাত 2 টকা ন অঁ এটকাত এটা অঁ 2 টকাত এটা 2 টকাত এটা বুলি কৈছে এতিয়া আমি এনেকৈ মানে ইয়াত ৰেট চলি আছে আৰু আমাৰ ইয়াত 2 টকাত এটা বেছিকৈ যদি নিয়ে সেইখিনি আমাৰ আইতাহঁতি বনাই থাকে আৰু সাজটো আইতাহঁতে নিজে বনাব সেইটো দেখাম আপোনালোকে কেনেকৈ বনাব পাৰিব শিকি ল'ব পাৰিব বস্তুটো এইটো লৈ গৈ এইটো ফাৰ্মেণ্ট কৰিবৰ কাৰণে মানে সাজ হ'বৰ কাৰণে এইটো বস্তু ঢালি দিলে হৈ যাব ত' গাইজ এয়া আমাৰ লোকেল সাজৰ পিঠা বনোৱাৰ মানে পদ্ধতি আপোনালোকক দেখালোঁ আৰু এইবিলাক আমাৰ থলুৱা পদ্ধতি পনীয় আগততো ৱাইন শ্বপ নাছিলে এইবিলাকৰ পৰাই চলি আছে ভাগৰ পলাও আকৌ সকাম সাজৰ সকামো কৰে সকাম কৰাখিনিতো ঘৰে ঘৰে লাগেই পিঠাখিনি হয় নাই আমাৰ গাঁৱৰ মানুহে চব বছৰত 2বাৰ সাজ ঘৰত থ'বই লাগিব ন মৃত্যুক ডাঙৰীয়ালে নহ'বই আজিকালি পৰম্পৰাবোৰ হেৰাই গৈছে সেইবাবে মোৰ ইউটিউব চেনেলত আজি আপোনালোকৰ সাজ বনোৱা পদ্ধতি দেখাইছোঁ আমাৰ গাঁৱত কেনেকৈ হয় এইবিলাক সাঁচি থৈ দিছোঁ আৰু ঠিক আছে তেন্তে আজিলৈ বিদায় লাইক কৰিব শ্বেয়াৰ কৰিব আমাৰ খুৰীহঁতকো মৰম দিব আমাৰ লাইক কমেণ্ট খুৰীহঁতৰ কাৰণে খুৰীহঁতৰ আৰু কিবা ভিডিঅ' আমি আপোনালোকক দেখাই থাকিম কিবা কৰিলে দেখিছেনে এতিয়া আমি চব বন্ধ মিক্স কৰি আগৰ পুৰণা পিঠা আৰু খুন্দি আনিছোঁ চব মিক্স কৰি এতিয়া পানী দি আকৌ এতিয়া লাডু বনাই আছোঁ এইখিনি গৈ চালনীত থ'ব তাৰপিছত জুই চাঙত শুকুৱাই দিব 3 দিনমান থকাৰ পাছত আকৌ ভাঙি মানে শুকুৱাবৰ কাৰণে আকৌ ৰ'দত থ'ব তাৰপিছতহে আৰু কেইদিনমানৰ পিছত 2-3 দিনৰ পিছত আপুনি আমি মানে সাজৰ প্ৰক্ৰিয়াত সাজ থ'ব পৰা হ'ব আৰু কেনেকৈ চাউলৰ লগত আকৌ ভাপত ভজা চাউলৰ লগত কেনেকৈ মিলাই পানীয়া হ'ব সেইটো দেখাই দিম আকৌ দেই সাজখিনি বিহুটোতে চাম আৰু এইটো বনোৱাটো চাম হয় নাই বইল কৰাটো সিজোৱাটো আৰু যদি কিবা চাব মন যায় কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ গাঁৱত এনেকৈ থলুৱা পদ্ধতিৰে আমি কেনেকৈনো সাজ ৱাইন বা চুজে হওক বা জুদিমা এইবিলাক কেনেকৈ বনাইছে এইবিলাক এনেকুৱা জুদিমা টাইপৰ বস্তুৱে হয় এইবিলাক আপোনালোকে কেনেকৈ বনাইছে চাব পাৰিব কমেণ্ট কৰিব গাইজ আৰু ভেলাঘৰ বনাই আছোঁ ভেলাঘৰৰ ভিডিঅ' এটাও আপোনালোকলৈ দিম আহি আছে ভেলাঘৰ আগে কেনেকৈ বনাই কমপ্লিট হ'ল আমাৰ গাঁৱৰ ল'ৰাখিনি লাগি আছে আৰু আজিলৈ ইমান খুৰী আজিলৈ বাই বাই কৈ দিয়ক অডিয়েঞ্চক দেই আকৌ এদিন দেখাম বুলি কৈ দিয়ক আকৌ এদিন যাতে দেখাম ঠিক আছে